নমস্কাৰ দৰ্শক মণ্ডলী স্বাগতম জনাইছো আপোনালোকে চাই আছে প্ৰাগ নিউজৰ নতুন অনুষ্ঠান পুৱাৰ আড্ডা উইথ অংশুমান পোনপ্ৰথমে আপোনালোকক সুপ্ৰভাত জনাইছো আৰু এইখিনিতে দৰ্শকসকল আপোনালোকক জনাই থওঁ যে আমাৰ ষ্টুডিঅ'ত আজি এজন বিৰাজমান হৈ আছে এজন বিখ্যাত প্ৰসিদ্ধ বিশিষ্ট ব্যৱসায়ী তেখেত আমাৰ মাজত আছে অৱশ্যে মই তেখেতক এতিয়ালৈকে লগ পোৱা নাই আৰু তেখেতৰ বিষয়ে বৰ এটা নাজানো যদিও তেখেতৰ লগত মই কথা পাতিবলগীয়া আছে আৰু তেখেতৰ পৰা আমি ল'বলগীয়া আছে বহুতো ব্যৱসায় সন্দৰ্ভত পৰামৰ্শ আৰু আপোনালোকেও তেওঁক পৰামৰ্শ দিব পাৰে আমাক পৰামৰ্শ দিব পাৰে আমালৈ ফোন কৰিব পাৰে তেওঁৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰে এই চেগতে মই আপোনালোকক আগতীয়াকৈ জনাই থওঁ যে আমাৰ ষ্টুডিঅ'ত ইমান সময় কৈ থকা বিশিষ্ট ব্যৱসায়ীজন আমাৰ মাজত উপস্থিত হৈছে এই লক্ষী দত্ত নে কি আছিল নামটো লক্ষী দত্ত নমস্কাৰ জনাইছো আৰু সকলোকে পুৱাই পুৱাই সুপ্ৰভাত জনাইছো আমাৰ আন্তৰিক নমস্কাৰ জনাইছো একদম ধন্যবাদ আৰু আপুনিও চাগে গীতটো দেখিলে কি সুন্দৰকে আৰু দৰ্শকসকল এইখিনিতে জনাই থওঁ যে আজিকালি চিলাৰ ব্যৱহাৰ খুব কম হৈ আছে চিলা বুলি ক'লে চিলাকী জবানী কথা যদিও আহে এতিয়া কিন্তু চিলা অসমৰ মাৰ্কেটত আহি গৈছে মন্টুমণিৰ চিলা যদিও আজিকালি চিলাৰ নামত বহুতে ড্ৰোনেই উৰাই থাকে তথাপিতো চিলা আহি গৈছে মাৰ্কেটত মন্টুমণিও যিহেতু আহি গৈছে এতিয়া কথাটো আছে মাৰ্কেটত বুলি মই কথাটো কৈ দিলোঁ বুলি কওঁতে মই যিহেতু ব্যৱসায় লাইনৰ মানুহ মই এটা কথা পটককৈ মনলৈ আহিছে গীতটো দেখিয়ে কেনেকুৱা ধৰণৰ কিছুমানৰ ব্যৱসায় বা মাৰ্কেটটো একদম কমি গৈছে এতিয়া ধৰি লওক যিসকল ছিংগাৰে গীত গায় আগতে তেওঁলোকে গীতত অভিনয় কৰিবৰ কাৰণে অভিনেতা অভিনেত্ৰী আনিবলগীয়া হৈছিল তাৰ কাৰণে তেওঁলোকৰ এখন ভাল মাৰ্কেট হৈ আছিল আৰু আজিকালি দেখিবলৈ পোৱা যায় গীতবিলাকত যিজনে গায় তেওঁৱে এক্টিং কৰে তেওঁৱে ডেন্স কৰে লগত সেইটো এটা মানে ব্যৱসায়িকভাৱে এটা ডাঙৰ ক্ষেত্ৰ এখন মাৰ খাই গৈছে ধন্যবাদ ডেন্সাৰবিলাক ষ্টেজত গান গাবলৈ নিয়ে আজিকালি যিসকলে গান গায় তেওঁলোকেই নাচে গতিকে মানে এখন ডাঙৰ মাৰ্কেট মানে বেয়া হৈ গৈছে এইটো মই প্ৰথমতে লক্ষ্য কৰিছোঁ ঠিক আছে দেখিছে দৰ্শক মণ্ডলী আমাৰ মাজত আছে এজন বিশিষ্ট প্ৰসিদ্ধ ব্যৱসায়ী লক্ষী দত্ত ডাঙৰীয়া এইখিনিতে আমি কৈ থওঁ যে দৰ্শকসকলেও আপোনাৰ পৰা কিছুমান ব্যৱসায়ৰ সন্দৰ্ভত পৰামৰ্শ ল'ব বিচাৰিছে আৰু কিছুমানে আপোনাকো পৰামৰ্শ দিব পাৰে দৰ্শকসকল আপুনিও আপোনালোকৰ পৰামৰ্শ যিহেতু মানে ব্যৱসায়ৰ পৰামৰ্শ আমাৰ লক্ষী দত্ত বিশিষ্ট বিজনেছমেন আমাৰ মাজত আছে তেখেতকো পৰামৰ্শ দিব পাৰে দৰ্শক কেইজনে ইতিমধ্যে ফোন কৰিছেই হেল্ল' সুপ্ৰভাত কোনে ক'লে বাৰু নমস্কাৰ মই দীপক বৰাই কৈছো যোৰহাটৰ পৰা একদম নমস্কাৰ দীঘলীয়া সেৱাতে এইখিনিৰ পৰাই জনালো আপুনি টিভিৰ ভলিউমটো আপুনি কমাই লওক আৰু আমাৰ মাজত আছে বিশিষ্ট ব্যৱসায়ী লক্ষী দত্ত ডাঙৰীয়া আপুনি তেখেতৰ লগত কথা পাতিব পাৰিব তেখেতৰ পৰা পৰামৰ্শ ল'ব পাৰিব কওকচোন যোৰহতীয়া খবৰ কওক তেখেতৰ লগত তেখেতৰ পৰা এটা পৰামৰ্শ বিচাৰিছো হয় তেখেত এজন প্ৰসিদ্ধ বিজনেছমেন আৰু ময়ো এজন বিজনেছমেনত মানে এটা বিজনেছত আমি চাকচেছ হ'বৰ কাৰণে যিবিলাক মানে ফৰ্মুলা আমি ইউজ কৰিব লাগিব ধন্যবাদ ককাইদেউ আপুনি ইমান দূৰৰ পৰা ৰাতিপুৱাই শুই উঠি অন্ততঃ আমাক ফোন কৰিছে আৰু ব্যৱসায়ী মানুহবিলাকতো এনেও সোনকালেই শুই উঠে তেখেতে ফৰ্মুলা কথা সুধিছে এতিয়া কথাটো হৈছে আপুনি ক'ৰ পৰা কেনেকৈ আপুনি ব্যৱসায় আৰম্ভ কৰিছিলে এইটো পৰ্যায় পালেহি সেইটো আমাক এবাৰ বুজাই দিয়ক তেখেতে ফৰ্মুলা এটা কথা সুধিছে মানে সাধাৰণতে মই বেলেগৰ কথা নকওঁ আমাৰ অসমৰ ব্যৱসায়ীবিলাকৰ কি হয় ধৰি লওক কোনোবা এজনে পিচিঅ খুলিছে গাঁৱত 10টা ল'ৰা যদি থাকে 10টাই পিচিঅ খুলি দিয়ে লগত এটাও নচলা হয় গতিকে সেইটো ব্যৱসায়ত মাথা মাৰিব লাগে যিটো আন 10জনে কৰা নাই সেইটো কিন্তু খুব সুন্দৰ পৰামৰ্শ এটা খুব কম সময়ৰ ভিতৰতে আপুনি ঘপককে দি দিছে ধন্যবাদ যে বেলেগে কৰাৰ নিচিনা কৰি লাভ নাই অলপ বেলেগ ধৰণৰ কৰিব লাগে আৰু আচলতে মানে মই কি বুলি ক'ম আপোনাক মই যথেষ্ট কষ্টৰ মাজেদি আচলতে ব্যৱসায়ত এষ্টাব্লিছ হৈছোঁ মই প্ৰথম আৰম্ভ কৰিছোঁ হাঁহৰ পৰা বিজনেছ আৰম্ভ কৰিছিলে চাওক হাঁহৰ বিজনেছ কৰি এতিয়া প্ৰতিষ্ঠিত ব্যৱসায়ী বিজনেছমেন হৈ পৰিছে আমাৰ লক্ষী দত্ত ডাঙৰীয়া আৰু তেখেত আজি আমাৰ মাজত উপস্থিত হৈছে আমি জানিব বিচাৰিম যে আপুনি হাঁহৰ ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰিলে সঁচা কথা ক'বলৈ গ'লে তেতিয়া মানে মই বিৰাট অকৰা আছিলোঁ
মানে ব্যৱসায়িক জ্ঞান আগতে অকৰা আছিল এতিয়া নহয় এতিয়া যথেষ্ট স্মাৰ্ট মই আচলতে মানে ব্যৱসায়িক জ্ঞান তেতিয়া একেবাৰে নাছিলে মানে হোলা ভাই গাজৰ বুলি যিটো কয় হোলা ভাই মূলা আছিলে তাৰপিছত মই ভাবিলো গুৱাহাটীলৈ যাওঁ তাতে ব্যৱসায় আৰম্ভ কৰোঁ সেই বুলি ঘৰৰ পৰা আপোনাৰ হাঁহ 3জনী আছিলে হাঁহ 3জনীকে লৈ আহিলে মই বোলো গুৱাহাটীতে হাঁহে দিয়া আৰম্ভ কৰোঁ ৰাতিপুৱা গণেশগুৰিৰ ওচৰত হাঁহ উলিয়ালো মানুহ এজন আহিলে আৰু একদম হৃষ্টপুষ্ট মোক সুধিছে হাঁহ কিমানকে দিছা মই বোলো ৰাতিপুৱাই আহিছে আপুনি টকা 150 দিব আৰু বোলো বেলেগতকে সস্তা দেখোন তাৰপিছত কৈছে ইমান হৃষ্টপুষ্ট হাঁহ কি খুৱাইছা আমিতো গাঁৱৰ মানুহ মিছা কথা ক'ব নাজানো তাৰপিছত মই বোলো কি খাব ৰাতিপুৱা এৰি দিওঁ কেঁচুৱে কুমটিয়ে খাই পেলাই তেনেকেই নুদুক হৈছে যিটো আমাৰ জেনেৰেলি গাঁৱত হয় তাৰপিছত তেওঁ ক'লে বোলে মই ফুড ডিপাৰ্টমেণ্টৰ মানুহ তুমি কেঁচু কুমটি খাই হাঁহ তেনেকে ডাঙৰ দীঘল কৰিছে এতিয়াই জেললৈ যাব লাগিব বোলো গুৱাহাটী মানুহবিলাক বেলেগ ধৰণৰ বেয়া বস্তু খুৱাওঁ বুলি ক'লে ধৰিব মই বোলো আপুনি জেললৈ নিব নালাগে এই হাঁহটোকে লৈ যাওক তাৰপিছত 2 নম্বৰজন আহিলে তেতিয়া মোৰ আইডিয়া এটা অকণমান ডেভেলপ হৈছে দেই কেনেকে ডেভেলপ বিলাক হয় চাব দেই সৰু কথা প্ৰথম ডেভেলপটো হৈছে যে বেয়া বস্তু খুৱাওঁ বুলি ক'লে ধৰিব তাৰপিছত 2 নম্বৰজন আহিলে মই এবাৰ গপচত বহি আছো মই বোলো এবাৰ ভাল বস্তু খুৱাওঁ বুলি ক'ব লাগিব সুধিলে হাঁহ কেনেকে দিছে মই বোলো 150 টকা বোলে ইমান হৃষ্টপুষ্ট কি খুৱাইছে হাঁহক মই বোলো কিনো খুৱাম আৰু ৰাতিপুৱাই আপেল কমলা 1.5 কেজি মান আনি দিওঁ তাকে চুবাই শকত হৈছে আৰু তাৰপিছত দেখিছো একচন দেখোন ৰিয়েকচন হৈ গৈছে বোলে মই ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ মানুহ মানুহে খাবলৈ নাপায় মৰিছে আপেল কমলা কিমান মানুহে খাবলৈ পোৱা নাই তই হাঁহক খুৱাইছ তোৰ চাগে বহুত টকা আছে গতিকে এতিয়া ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈ তই যাব লাগিব বোলো গুৱাহাটীত চলাটো বিৰাট টান তেতিয়াই মোৰ মানে 3 নম্বৰ যিটো আইডিয়া সেইটো ডেভেলপ হৈছে আৰু সেইটো আটাইতকৈ মানে ব্যৱসায় মূল মন্ত্ৰ বুলি মই কওঁ দুটা হাঁহ তেনেকে গুচি গ'ল মই বোলো জেললৈ নাযাওঁ এতিয়া আপুনি কেনেকে বিক্ৰী কৰে হাঁহ বিলাক মানে তাৰপিছত আহিলে 3 নম্বৰজন মোক কৈছে হাঁহ কেনেকে দিছে বোলো 150 টকাকে দিছো ৰাতিপুৱাই নিব ইমান হৃষ্টপুষ্ট কি খুৱাই মই বোলো কি খাই হাঁহে সেইটো মোক নুসুধিব আৰু হাঁহে কি খাই মই নাজানো ৰাতিপুৱাই ওলাই যায় 10 টকা দি পঠাও নিজেই কিনি খায় এই আচলতে এজন সফল ব্যৱসায়ীৰ আঁৰৰ কথা সফলতাৰ আঁৰৰ কথা আৰু সফলতাৰ বিষয়েটো আপোনাৰ কথা পাতিবলগীয়া আছেই পৰামৰ্শও আপুনি চাগে দিবলগীয়া আছে বা ল'বলগীয়াও আছে সেইখিনি কথাও আমি গম পাম কিন্তু এইখিনিতে আৰু এজন আমাৰ দৰ্শকে ফোন কৰি আছে হেল্ল' কোনে ক'লে বাৰু হেল্ল' মই নয়নে কৈছো হয় কওক গুৱাহাটীৰ পৰা হয় কওক আচ্ছা গুৱাহাটীত এতিয়া নতুন কি ব্যৱসায় কৰিব পাৰি তেওঁৰ অকমান অভিজ্ঞতা জনাব নেকি মোক হয় ধন্যবাদ জনাইছো ডাঙৰীয়া আপুনি আমাক ফোন কৰিলে আৰু আমি এই সন্দৰ্ভত পাতিম বুলি ভাবিয়ে আছিলো গোটেই কথাখিনি যে গুৱাহাটীত বৰ্তমান কি বিজনেছ সাকসেস হ'ব পাৰিব আৰু এই সন্দৰ্ভত আচলতে তেখেতক আমাৰ মতাৰ উদ্দেশ্যটোৱে তেনেকুৱা তেখেতে তেনেকুৱা এটা বিজনেছ ইতিমধ্যে আৰম্ভ কৰিছে আপোনাৰ নতুন যোনটো বিজনেছ যোনটো পৰিকল্পনা যোনটো বিজনেছৰ বিষয়ে আজিলৈকে কোনো মাথা মৰা নাই আৰু সেই বিজনেছটো আপুনি কৰি বৰ্তমান প্ৰতিষ্ঠিত নাই উপবিষ্টই হৈ থাকক উঠি দিব নালাগে উপবিষ্টই হৈ থাকক ইমান উঠা নাই নহয় হেৰি আপোনাৰ নতুন বিজনেছটোৰ বিষয়ে এবাৰ কৈ মানে মই যিটো বহুত চিন্তা কৰিলো মই দুদিনমান ফুচকা বেছি চালো দুদিনমান আপোনাৰ ঠিক আছে বাৰু আপুনি ফুচকা বেছিছিলে তাৰপিছত বেলেগ কিবা কিবি সেইখিনি আগধৰি মোক কৈ লওক আপোনাৰ বিজনেছৰ বিষয়ে সুধি ল'ম কিন্তু বিজনেছতো আমাৰো বিজনেছৰ কথা এটা আছে নহয় দৰ্শক মণ্ডলী আমাৰ এই পুৱাৰ আড্ডাত এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আপোনালোকৰ লগত কথা পাতিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিম কিন্তু এইখিনিতে সময় হৈছে এটা সৰু বিৰতিৰ বিৰতিৰ পিছত স্বাগতম জনাইছো আমাৰ মাজত আছে বিশিষ্ট ব্যৱসায়ী লক্ষী দত্ত ডাঙৰীয়া আপোনাৰ মানে এইখিনিতে আকৌ বিৰতিৰ পিছত স্বাগতম জনাইছো আৰু দত্ত ডাঙৰীয়াই তেখেতৰ ব্যৱসায়ৰ ওপৰত আমাৰ কথা কৈ আছিলে যে গুৱাহাটীত বৰ্তমান কি ব্যৱসায়ে প্ৰতিষ্ঠা লাভ কৰিব পাৰিব আৰু তেখেতে তেনেকুৱা এটা ব্যৱসায় কৰিয়ে বৰ্তমান প্ৰতিষ্ঠিত আৰু বৰ্তমান আমাৰ মাজত উপবিষ্ট যিহেতু যিখিনি কথা সন্নিবিষ্ট সেইখিনি কথা উপবিষ্ট কৰি দিওঁ মানে মই বিভিন্ন ব্যৱসায় কৰি চালো
কিন্তু মোৰ ফটককে এটা আইডিয়া আহিলে যে এইটো ব্যৱসায় এতিয়ালৈকে কোনেও মাথা মাৰা নাই নাই তেনেকুৱা আৰু মানুহবিলাকে তেনেকুৱা ডাঙৰ ধৰণৰ যদি ব্যৱসায় এটা ষ্টাৰ্ট কৰিব পৰা যায় মানে যথেষ্ট স্কোপ আছে কাৰণ সেইটো বস্তু মাহে মাহে দিনে দিনে লাগিয়ে থাকে হয় আপোনাৰ ব্যৱসায়টো কেনেকুৱা ধৰণৰ এইটো বুজাই মাথা মাৰিলো আপোনাৰ টায়াৰৰ ব্যৱসায় হয় দৰ্শক মণ্ডলী টায়াৰৰ ব্যৱসায় হয় বিশিষ্ট টায়াৰ ব্যৱসায়ী আমাৰ মাজত আছে আপোনালোকৰ টায়াৰবিলাক কোন কোম্পানীত মানে কোন কোম্পানীৰ মানে কলৈ সাপ্লাই দিয়ে আপুনি এইটো কোম্পানী কোনো কথাই নাই মানে আপুনি যেটো ভাবিছে নতুন টায়াৰ নহয় আমাৰ সেকেন্ড হ্যান্ড কোৰবাৰ ৰাস্তা কিনাৰত পৰি থকা তেনেকুৱা টায়াৰ হলেও চলি যায় আচলতে মানে নতুন টায়াৰ নহয় আচলতে মোৰ ব্যৱসায়টোৰ কথা জানিলেহে পুৰণা টায়াৰৰ ব্যৱসায় আৰু কি বস্তু আপোনালোকৰ বিজনেছত মানে এতিয়া মই যদি মেইন পইণ্টটো কওঁ তেতিয়াহে আপুনি অৰ্থটো হয় মেইন পইণ্টটোকে কৈ দিয়ক মানে মোৰ যিখন মাৰ্কেট আছে সেইখনৰ নাম হৈছে আন্দোলন বিপণী মানে তাত আন্দোলনত যিমানবিলাক বস্তু প্ৰয়োজন হয় গোটেইবিলাক আমি সাপ্লাই দিওঁ বাহ মই কৈছো দৰ্শক মণ্ডলী পুৱাই আপোনালোকে অসমৰ আম্বানিক দেখা পাইছে যোনে আন্দোলনত ব্যৱহাৰ হোৱা সামগ্ৰীৰ ওপৰত সেইবিলাকক বিজনেছ প্ৰতিষ্ঠা কৰিছো এতিয়া আপুনি চাওক আমাৰ সপ্তাহৰ মূৰত মাহে কমত অসম বন্ধ হৈ থাকে আন্দোলন চলিয়ে থাকে এইবিলাক বাদেই দিওঁ মাটি বাৰী কাজিয়া লাগিলেও আজিকালি আন্দোলন হয় গতিকে আমাৰ যিটো ষ্টল আছে তাত আপুনি সব ধৰণৰ মানে সকলো ধৰণৰ আপুনি হেৰি পাব আন্দোলনত ব্যৱহৃত বস্তু পাব দৰ্শকসকল এইখিনিতে জনাই থওঁ যে ইয়াৰ আগতে যোনজন দৰ্শকে আমালৈ ফোন কৰিছিলে তেখেতৰ প্ৰশ্নৰ উত্তৰ এইখিনিতে পাই গৈছে যে গুৱাহাটীত বৰ্তমান কৰিব পৰা ভাল ব্যৱসায়টোৱে হৈছে আন্দোলনৰ সামগ্ৰী সাপ্লাই দিয়া আমাৰ তাত আপুনি খেৰৰ জুমুঠি পাব খেৰৰ জুমুঠিটো আকৌ কিয় আজিকালি কেলে কিবা এটা হলে নেতাজনৰ জুমুঠি এটা ফটো এখন লগাই জ্বলাই নিদিয়ে জানো কেৰাচিন তেল ঢালি সেইটো বহুত প্ৰয়োজনীয় বস্তু ডাঙৰ কথা কি জানে নাই অসমত এসপ্তাহত যিমান মানে খেৰ গৰুৱে খায় আমাৰ তাতকে এদিনতে বেছি জুমুঠিতে খেৰ লাগে আন্তঃৰাষ্ট্ৰীয় পৰ্যায় ৰাষ্ট্ৰীয় পৰ্যায়লৈকে জুমুঠি সাপ্লাই দিওঁ মানে আন্দোলনটো হৈয়ে থাকে মাৰ্কেটটো নাই গতিকে আমি এইটো যথেষ্ট সুবিধা লৈছো তাৰপিছতে আমাৰ তাত আপুনি পুৰণা টায়াৰ পাব কাৰণ আজিকালি আন্দোলন হলে নিজৰ শক্তিটো দেখাবৰ কাৰণে টায়াৰটো জ্বলাবলগীয়া হয় ৰাস্তাৰ মাজত পথ বন্ধ সেইটো কাৰণে পায় তাৰপিছত আমাৰ আন্দোলন কৰিবৰ কাৰণে ভাড়ালে মানুহও দিয়ে ভাড়ালে মানুহো আপোনালোকে প্ৰদান কৰে হয় কিছুমান এইখিনিতে এটা সুখবৰ আমাৰ কিছুমান সংগঠনৰ কাৰণে সংগঠন আমাৰ বহুত সংগঠন আছে নহয় আজিকালি ঘৰে প্ৰতি সংগঠন আৰু তেখেতলোকক মই জনাব বিচাৰো যে কেতিয়াবা যদি আপোনালোক অসুবিধাত পৰে যে কৰবালৈ আপোনালোকে প্ৰতিবাদ কৰিবলৈ গৈছে বোলে মানুহ নাই আন্দোলন কৰিবলৈ গৈছে মানুহ নাই সেইখন সময়ত আপোনালোকে আমাৰ দত্ত ডাঙৰীয়াক লগ ধৰিব পাৰে তেখেতে মানুহো সাপ্লাই দি দিয়ে তেখেতলোকক মাত্ৰ ডাইলগটো শিকাই দিবলগীয়া হয় ন তাতো আমাৰ ক্যাটাগৰী আছে বাজেটটো কিমান হয় হেতু ওপৰত আমাৰ ডিপেন্ড কৰে আমাৰ ফাৰ্স্ট ক্লাছ আন্দোলনকাৰী আছে সেকেন্ড ক্লাছ আছে আৰু থাৰ্ড ক্লাছ আছে মানে থাৰ্ড ক্লাছত কি কৰে ফাৰ্স্ট ক্লাছত কি কৰে ক্লাছত যি সকল থাকে তেওঁলোকক আমি আন্দোলনৰ আগদিনাখনেই গোটেই টপিকখিনি বুজাই দিওঁ আৰু তেওঁলোকে নিউজত যদি কোনোবা সাংবাদিকে সুধেও টপাটপ উত্তৰ দিব পাৰে যে নুসুধক লাগে সেকেন্ড ক্লাছ বিলাকে মানে মিলাই পৰিস্থিতিৰ লগত চলিব পাৰে আৰু যিসকল থাৰ্ড ক্লাছ আমি মানে এইবিলাক তেওঁলোকক ধৰি লৈ আহো জপা টপা দিনটো হাজিৰাটো দি পঠিয়াই দিওঁ তেওঁলোকক যদি পঠিয়াই দিয়ে কিবা এটা কবলে দৰকাৰ হলে এইটো উল্টাটোৱে কৈ থৈ আহিব কিন্তু বুজি নাপায় আচলতে কি ক'লে আচলতে বাজেটৰ ওপৰত আৰে দৰ্শকসকল আপোনালোকে এইখিনিতো তেখেতৰ বুদ্ধিটো হয়তো গম পাইছে তেখেতলোকে মানুহ সাপ্লাই দিয়ে ফাৰ্স্ট ক্লাছ সেকেন্ড ক্লাছ থাৰ্ড ক্লাছ প্ৰতিবাদকাৰী হলেও আপোনালোক সাপ্লাই দিয়ে কিছুমান আছে কেমেৰাৰ সন্মুখত কথা ক'বও পাৰিব কিছুমানে নোৱাৰি তেনেকুৱা ধৰণৰ কথা আছে আৰু মোৰ ফালৰ পৰা পৰামৰ্শ এটা দিওঁ আপোনালোকে সেই এতিয়াতো ধৰক বিহু আহি আছে আৰু এতিয়া ফেষ্টিভ সিজন ফাংচন হৈ থাকিব আপোনালোকে গেলা বিলাহী এইবিলাক সাপ্লাই দিব পাৰে হেতু আছে ন আমাৰ শিলগুটি সাপ্লাই দিও আমি শিলগুটি দিয়ে নেকি মাজতে যে আমাৰ অস্ট্ৰেলিয়া গাইখনলে যে শিল দলি আছে হেতু শিল কৰো বুলি ভাবিছে আপোনালোকৰ মানে এটা গ্যাৰান্টি থাকে জলকে মাৰা ভাগিবই গ্লাসে হক যি হক আমি গ্যাৰান্টি দিও আৰু আমাৰ তাত এটা বিশেষ বস্তু পায় বিশেষ বস্তু মানে এটা কেছেট পায় কেছেট মানে এতিয়া ধৰি লওক কেছেটটো আমাৰ ইয়াতো পায় নহয় তেনেকুৱা কেছেট নহয় যথেষ্ট মানে গুৰুত্ব আছে অলপ বেলেগ এতিয়া ধৰি লওক যেতিয়া আমাৰ বিভিন্ন
আমাৰ অসমত যিবিলাক মানে খেতিৰ লগত জড়িত আঁচনি থাকে সেইবিলাকতো অধিকাংশই বিকলেই হৈ থাকে মানে পানী য'ত থাকে জলসিঞ্চন পানী নোলায় খেতি বাতি যথেষ্ট অসুবিধা হয় এতিয়া বাহিৰৰ চাইণ্টিষ্ট বিলাকে কি কৰে কিয় বৰষুণ হোৱা নাই তাৰ ওপৰত গৱেষণা কৰে বিভিন্ন ধৰণৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰে কিন্তু আমাৰ এনেকুৱা এটা কেছেট আছে যিটো আপুনি খেতি পথাৰৰ ওচৰত লগাই দিলে বৰষুণ দিয়াটো খাটাং কিয় বা কেনেকুৱা কেছেট সেইটো দৰ্শকসকল আমাৰ মাজত যিহেতু প্ৰসিদ্ধ ব্যৱসায়ী এজন আছে তেখেতে কিন্তু এইখিনিতে এটা বিস্ফোৰণ ঘটাইছে যে তেওঁ এটা বস্তু তেওঁৰ ওচৰত এনেকুৱা এটা বস্তু আছে এনেকুৱা এখন কেছেট আছে যোনখন খেতি পথাৰৰ ওচৰত বজাই দিলেই বৰষুণ হৈ যায় এইটো একদম গ্যাৰান্টি আছে এইটো আচৰিত কথা এইটো আমাক কৈ দিয়কচোন আমাৰ দৰ্শকৰ কাৰণে আমাৰ ফোন লাইনত যদিও আছে তেখেতলোকৰ লগত কথা পতাৰ আগত মই এখেতৰ পৰা শুনিব বিচাৰিছো মানে এতিয়া মুকলিকে কৈ দিবলৈও বেয়া যিহেতু ব্যৱসায়ৰ কথা তথাপিতো আপুনি সুধিছে যেতিয়া কৈছো বৰ ডাঙৰ বস্তুও নহয় কিবা মানে ই নমামি ব্ৰহ্মপুত্ৰ যে পাতিছিলে তাৰ যি থিম সং আছিলে সেইটোৰ কেছেট সেইটো আপোনাৰ য'তে বজাই দিয়ে বৰষুণ অহাটো 100% খেতাং ক'ত মাথা মাৰি দিছে আপুনি কিন্তু বৰ বেলেগ বস্তু দেই হয়নে মই আৰু এটা বস্তু আপোনালোকে ৰাখিব পাৰে আজিকালি কিছুমান কথাত মানে ঘটনাত ঘপককে কিছুমান মানে প্ৰতিবাদ কৰে ধৰক সহযাত্ৰা উলিয়ায় ইলেক্ট্ৰিচিটি বোৰ্ডেই হওক জলসিঞ্চন বা যিকোনো বিভাগ এই সহযাত্ৰা সেইবিলাক এইবিলাকৰ কাৰণে চাঙি টাঙিবিলাক আপোনালোকে দিব পাৰে আমাৰ তাত চব আছে আপোনাৰ কি এইবিলাকো দিয়ে চাঙি দিওঁ আমাৰ চাঙি থাকে আপোনাৰ জুমুঠিটো কৈছোৱে টায়াৰ থাকে শিলগুটি থাকে আপোনাৰ আন্দোলনৰ লগত জড়িত সকলোবিলাক বস্তু আৰু এইখিনিতে এই চেগতে ময়ো জানিবলগীয়া আছে যিহেতু এই মৌন কিছুমান প্ৰতিবাদ কৰে নহয় মৌন প্ৰতিবাদ কিছুমান কৰে সেইবিলাকৰ কাৰণে ক'লা কাপোৰ আপোনালোকে দিয়ে নেকি ক'লা পতাকা যিবিলাক থাকে আৰু মুখত মৰা কাপোৰ ইয়াত লগোৱা বেজ সকলো ধৰণৰ আমাৰ সেইবিলাক চিলোৱা থাকে তেওঁলোকৰ যিমানটো বাজেট হয় আমি সেইটোৰ ওপৰত কথা বতৰা পাতি লৈ পেলাই আমি যোগান ধৰো আছো বাহ এয়াহে কয় সফল ব্যৱসায়ী আৰু এতিয়া যিকেই নহওক আপুনি কেনেকৈ সফল হ'ল আপোনাৰ বিজনেছ কেনেকুৱা সেইখিনি মই গম পালোৱেই আমাৰ দৰ্শকসকলো লাইনত আছে আপোনাৰ বিষয়ে জানিবলৈ মই তেখেতলোকৰ লগতো কথা পাতিম কিন্তু আপোনাৰ পৰা ডাইৰেক্ট যিহেতু সুবিধাটো পাইছোঁহে আপোনালোকৰ পৰাই গম পাই লওঁ যে আপোনাৰ ইনষ্টিটিউটৰ বিষয়ে এবাৰ কওকচোন আমাৰ ইনষ্টিটিউটটো আপুনি যদি এদিন যায় খুব ভাল লাগিব ক'ত আছে বুলি কৈছে এতিয়া আমাৰ গণেশগুৰিৰ ওচৰতে হ'ব আপুনি এদিন যাব কিন্তু নিশ্চয় যাম মানে কেনেকে চিনি পাম বিল্ডিংটো মই আপোনাক খবৰ দিম মানে ৱালৰ ৰং কৰিবলৈ বাকী আছে এখেতৰ নতুন যোনটো প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানটো আৰম্ভ হৈছে কিন্তু ৱালৰ ৰংখিনি কৰিবলৈ বাকী ৱালৰ ৰং কৰাৰ পাছতে মই আপোনাক মাতিম ৱালৰ ৰং কৰা কেইটামান ফ্ল'ৰ মানে কেইটামান ৰুম লৈছে আপুনি মানে ৰং কৰাৰ কাৰণে নহয় এনেই বিজনেছৰ কাৰণে কৰিম আচলতে মই আচলতে প্লাষ্টাৰখিনি মাৰিবলৈ বাকী আছে প্লাষ্টাৰ মৰাৰ পিছতে মই আপোনাক খবৰ দিম প্লাষ্টাৰটো মৰা নাই ন যি কি নহওক মানে প্লাষ্টাৰ বাৰু মৰা নাই মানে কেইটা ৰুমৰ আপোনাৰ প্ৰতিষ্ঠানটো মানে সেইটো আমি চিন্তা কৰিম আচলতে সেইটো আমাৰ প্লাষ্টাৰখিনি মৰাৰ পিছতে হ'ব ৰুমকেইটা বনোৱা নাই মানে প্লাষ্টাৰ মানে ইটাখিনি গঠাৰ পিছতে আৰু প্লাষ্টাৰখিনি কৰিম মানে ইটা গঠাই নাই ইটা গাঠিম মানে লাহে লাহে প্ৰথম প্ৰিণ্টটো মাৰি লওঁ গোটেই ঘৰটো প্ৰিণ্টটো কেনেকৈ ক'ত কি ঘৰটো এতিয়ালৈকে প্ৰিণ্টটো চিন্তা কৰা খুব সুন্দৰ কিন্তু কথাটো হৈছে এতিয়া মানে গম পালোৱেই কিমান ডাঙৰকৈ লৈছে আপুনি প্ৰজেক্টটো মানে প্ৰিণ্টটো মৰাৰ পিছত আমাৰ কেইটা ৰুম হ'ব সেইটো ডিচাইড হ'ব আচলতে প্ৰিণ্টটো মাৰিম কিন্তু প্ৰথমতে মাটিখিনি কিনি লওঁ মাটি চিন্তাই কৰা নাই এতিয়ালৈকে মানে এতিয়ালৈকে আপুনি মাটি কিনাই নাই আচ্ছা যি কি নহওক আপুনি আমাৰ মাজলৈ আহিলে ধন্যবাদ জনাইছোঁ এতিয়ালৈকে মাটি কিনাই নাই ন মাটি কিনাই নাই ঠিক আছে বাৰু আপোনাক আমিও কিছুমান আপোনাক সহায় কৰিব পাৰিম আপুনি কিমান আপোনাৰ মানে বাজেটটো বিচাৰিছোঁ তেনেকৈ হ'লে আমিও অকণমান সুবিধা কৰি দিব পাৰিম বোলে আমুকতে মাটি অকণমান আছে সেইখিনিকে লওক তেনেকৈ আমি কৰি দিব পাৰিম আপোনাৰ বাজেট কিমান মানে আপোনাৰ কেনেকুৱা ধৰণৰ আপোনাৰ প্লেনটো কেনেকুৱা কাহানি আমাৰ গাঁৱত আপোনাৰ তামোল পাণ এটাই 10 টকা দি সেয়া এটা কৰিলে মাটি এবিঘা দি দিছিলে তেনেকুৱা যদি ক'ৰবাত পায় কিবা ক্ষমা কৰিব দৰ্শক মণ্ডলী যদি মাটি এই ঠিক কৰা নাই ঘৰ এই ঠিক কৰা নাই বিজনেছে আৰম্ভ কৰা নাই কিহৰ বিজনেছমেন তই কোনে আনিছিল ক্ষমা কৰিব কোনে আনিছিলে ইয়াক মানে
ওলাচোন আজি দৰ্শক মণ্ডলী আৰু আপোনাক মই সুধিব বিচাৰিম যে বিশিষ্ট ব্যৱসায়ী আমাৰ মাজত আছে আৰু মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি পুৱাই পুৱাই আমাৰ ৰাইজৰ লগত কথা পাতিলে ইমান সুন্দৰকৈ পৰামৰ্শবিলাক দিলে আপুনিও পৰামৰ্শ কিছুমান ল'ব পাৰে নিশ্চয় হয়নে আপুনি ধৰক কিছুমান পৰামৰ্শ ধৰক কেতিয়াবা কিছুমান পৰামৰ্শ ৰাইজক লাগে যে থালি কাঁহৰ বাচন বৰ্তন বজাইও কিছুমানে প্ৰতিবাদ কৰে সেইবিলাকো আপুনি ছাপ্লাই দিব পাৰে হয়নে পাৰেতো আপুনি এনেকুৱা কিছুমান বস্তু ছাপ্লাই দিব পাৰে যে কিছুমান মানুহে বহুত মানে কেতিয়াবা প্ৰতিবাদত দুখ চুখ পায় নহয় মলম চলমবিলাকো আপুনি দিব পাৰে ছাপ্লাই তেনেকুৱা কৰা যায় হয়নে আৰু আপুনি এনেকুৱা ধৰণৰো কৰিব পাৰে যে মানে মই এতিয়াই নকওঁ দিয়ক যি কি নহওক দৰ্শক মণ্ডলী কথাটো হৈছে আমাৰ মাজত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হয়নে প্ৰতিষ্ঠিত ব্যৱসায়ী এজন আমাৰ মাজলৈ আহিছিলে আজি আপোনালোকে সেই সন্দৰ্ভত আমালৈ ফোনো কৰিলে বহুতে ফোন কৰি নাপালেও তেওঁলোকৰ ওচৰতো ক্ষমা প্ৰাৰ্থী আচলতে মই কি কৰিছোঁ আজি ধৰিবই পৰা নাই এতিয়া কোনে মাতিলে নহয় যি কি নহওক দৰ্শক মণ্ডলী আমি আকৌ লগ পাম পুৱাৰ আড্ডা তেনেদৰে পুৱাই পুৱাই আপোনালোকক নতুন নতুন সোৱাদ দিবলৈ আমি আকৌ লগ পাম কিন্তু আজি সময় হৈছে আপোনালোকৰ পৰা বিদায় লোৱাৰ ধন্যবাদ